উদ্ধাৰ হোৱা তিনিটি শিশুৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে বিশ্বনাথৰ শিশু কল্যাণ সমিতি। শিশু তিনিটাৰ অভিভাৱক আৰু আত্মীয়ৰ সন্ধান বিচাৰিছে শিশু কল্যাণ সমিতিয়ে। এই পৰ্যন্ত শিশু সুৰক্ষা সমিতিয়ে লালন পালন কৰি আছে শিশুকেইটি। 8 বছৰীয়া বিকাশ টংলা, 7 বছৰীয়া জুনমণি কুটুম আৰু 5 বছৰীয়া এটি শিশুৰ অভিভাৱক তথা আত্মীয়ৰ সন্ধান বিচাৰিছে সমিতিয়ে। উপযুক্ত তথ্য প্ৰমাণ দি শিশুকেইটাক সমজি ল'ব পাৰিব অভিভাৱকে। চাইল্ড প্ৰটেকশ্যন ইউনিটৰ আণ্ডাৰত চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যন আছে আমাৰ ইয়াত গলিয়াতে। আমাৰ তিনিটাকৈ শিশু, বিকাশ টংলা 8 বছৰ, বিকে 5 বছৰ আৰু জুনমণি কুটুম 7 বছৰীয়া শিশু এতিয়া আমাৰ ওচৰতে কেইবাদিনৰ পৰাও আছে। যেনেকৈ বিকাশ টংলাই 2 আগষ্ট 2023 চনৰ পৰা আমাৰ তত্ত্বাৱধানতে আছে আৰু বিকে আহিছিল 8 ডিচেম্বৰ 2023 আৰু জুনমণি কুটুম 4-5 দিনৰ মানৰ পৰা আমাৰ ওচৰতে আছে। তেওঁলোক হৈছে মিছিং চাইল্ড। চ' যদি তেওঁলোকৰ পৰিয়াল বা কোনোবা তেনেকুৱা ৰিলেটিভছ আছে, তেওঁলোকক আমাৰ চাইল্ড কেয়াৰ ইনষ্টিটিউশ্যন গ্ৰামীণ যি আমাৰ ইয়াতে গলিয়াত অৱস্থিত আছে তাৰ পৰা তেওঁলোকে লৈ যাব পাৰিব। অন্যথা আমি আফটাৰ 4 মান্থছ একৰ্ডিং টু প্ৰচিডিউৰ আমি তেওঁলোকক এডপশ্যন বা ফষ্টাৰ কেয়াৰত আমি তেওঁলোকক দিবলৈ আমি কিবা কৰিম, প্ৰচেছ কৰিম।